বিদ্যালয়ত এষাৰ বাক্যই কম মই এই যিখন বিদ্যালয়ত মই যোৱা ৩৬টা বছৰ শিক্ষকতা কৰিলোঁ এইটো এটা বিদ্যা মন্দিৰ আৰু এই বিদ্যা মন্দিৰৰ মই অনাগত দিনত যিমান দিন জীয়াই থাকোঁ ইমান দিন মই কাম কৰি যাম যেহেতু এই লোকেলিটিয়ে আজিৰ যিখন সভা হৈছিল সভাত মেক্সিমাম মানে লোকেলিটিয়ে আৰু সকলো মানে অভিভাৱকে আপত্তি কৰিছে যে মই ইয়াত আহিব লাগে যাব লাগে আৰু ইয়াত উন্নতি চিন্তা কৰিব লাগে গতিকে মই ইতিমধ্যে যিখিনি কাম আগুৱাই দিছোঁ পৰৱৰ্তী দিনত মই আশা ৰাখিছোঁ ইয়াতকৈ আৰু অধিক উন্নত কৰিবৰ কাৰণে যদিও মই দায়িত্বত নাই মই চেষ্টা কৰি যাম চেষ্টাৰ ত্ৰুটি মই নকৰোঁ আৰু চেষ্টাৰ ত্ৰুটি নকৰোঁ লগতে যেহেতু মোৰ SMDC এই লোকেলিটিয়ে মোৰ প্ৰতি অকুণ্ঠ সমৰ্থন আৰু বিশ্বাস আস্থা ৰাখিছে সেই বিশ্বাস আৰু আস্থাত কোনোদিন মই কুঠাৰাঘাত নকৰোঁ মোৰ কৰ্তব্য নিষ্ঠা আগতীয়াকৈ যেনেকৈ পালন কৰিছিলোঁ অনাগত দিনত তাতকৈ আৰু দুগুণ উৎসাহেৰে বিদ্যালয়ৰ উন্নয়নৰ কাৰণে কাম কৰি যাম বুলি মই দৃঢ় সংকল্প লৈছোঁ অধিকাংশ সময় মই এডুকেশ্যন লাইনৰ লগতে জড়িত থাকিম আৰু লগতে ধৰ্মীয় লাইনতো থাকিবই লাগিব স্যাৰ আপোনাৰ কাৰ্যকালত বিদ্যালয়ত কি দি থৈ গ'ল মোৰ 4 বছৰ হ'ল মোৰ কাৰ্যকাল পুৰা 4 বছৰ আজি প্ৰধান শিক্ষক হিচাপে 2020 চনৰ 1 এপ্ৰিলত দায়িত্ব লৈছোঁ আজি 31 মাৰ্চ 2024 এদিন ইফাল সিফাল নহয় পুৰা 4টা বছৰত ভিতৰত 1.5 বছৰ লকডাউন আছিল 20-21 আধা এই 2.5 বছৰত মই যিখিনি কাম কৰিছোঁ সেইটো ৰাইজৰ চকুৰ সন্মুখত মই আপোনাক এজন সফল শিক্ষক হিচাপে কৈছে দক্ষ শিক্ষক হিচাপে সেইটো ৰাইজে দেখিছে সেইকাৰণে চবেই কৈছে যে মই এজন সফল আৰু দক্ষ প্ৰশাসক হিচাপে তেওঁলোকে কৈছে কাৰণ মই যিখিনি কাম কৰিছোঁ সেইটো ৰাইজৰ চকুৰ সন্মুখত এইটো ৰাইজৰ চকুৰ সন্মুখত আৰু যিখিনি মই প্ৰস্তুত কৰিছোঁ ৰেডি কৰিছোঁ আগন্তুক দিনত হ'ব এইখিনি হ'বই খাটাং এইখিনি আৰু মাৰ নাযায় আমি যেনে ধৰণে বিদায় দিব লাগিছিল ষ্টাফে বিদায় দিব লাগিছিল কিন্তু আমি ষ্টাফে বিদায় এদিনমান পিছত দিম কিবা কাৰণত মানে অকণমান দেৰি হ'ল ছাৰেহে আমাৰ পৰা বিদায় ল'লে যেনে ধৰণে বিদায় ল'লে সেইটো অকণমান মানে বেলেগত তেনেকুৱা ধৰণৰ বিদায় দেখাই নাই আজিও প্ৰথম দেখিছোঁ যা নহওক ছাৰৰ কাৰ্যকালত যিমানখিনি কৰিলে প্ৰধান শিক্ষক হিচাপে তেনেকুৱা কোনো প্ৰধান শিক্ষকে ইমান 4 বছৰত ইমানখিনি কাম কৰাটো সম্ভৱ নহয় প্ৰধান শিক্ষকৰ দায়িত্ব লৈয়ে এসপ্তাহৰ ভিতৰতে ৰান্ধনি ঘৰৰ গোটেই সমস্ত চৰু কেৰাহীৰ পৰা আৰম্ভ কৰি ডলা চালনীৰ পৰা খৰাহীৰ পৰা আৰম্ভ কৰি জাৰ পৰা আৰম্ভ কৰি গোটেই বহুতখিনি বস্তুৱে আনিছে তাৰপিছত ষ্টাফৰ কাৰণেও কাপ প্লেট ডিছ চামুচ গ্লাছ এনেকুৱা